নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেঞ্চৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকৰ সন্মুখত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ উপলক্ষে কেইবাটাও ভিডিঅ' আগবঢ়ালোঁ। যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ADR ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে সেই সম্পৰ্কে কেইবাটাও ভিডিঅ' আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত মই সেই ভিডিঅ'কেইটাৰ লিংক দি দিম, আপোনালোকে এবাৰ চেক কৰিব। এতিয়া আপোনালোকৰ সন্মুখত আপোনালোকৰ অপেক্ষাৰ অন্তৰাই পেলাই এখন ইম্পৰ্টেণ্ট এটা এনাউন্সমেণ্ট লৈ আহিছোঁ। ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰিছিলে, আহক সেই এনাউন্সমেণ্টৰ দিশে আগবাঢ়ো। ইয়াতে দেখিছে, উইথ ডিউ এপ্ৰুভেল অফ HCM Himanta Biswa Sharma, the School Education Department will publish the final merit list of LP and UP teachers at 6 p.m. on 7th November 2025. The appointment letters will be distributed at Khanapara Playground on 9 November. গতিকে এইসকল কেণ্ডিডেটৰ কাৰণে সুখবৰ যিসকলে LP আৰু UP টিচাৰৰ পোষ্টত অৱতীৰ্ণ হৈছিলে। আজি অৰ্থাৎ 7 নৱেম্বৰত সন্ধিয়া 6 বজাত তাৰে আপোনালোকৰ ফাইনেল যিখন মেৰিট লিষ্ট সেইখন দিব আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰো ডিষ্ট্ৰিবিউট কৰিব, যাৰ ডেটটো দি দিছে 9 নৱেম্বৰত আৰু খানাপাৰা প্লেগ্ৰাউণ্ডত। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট নটিছ। গতিকে এইখিনিতে আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰিছে, LP আৰু UP টিচাৰ্ছৰ এপইণ্টমেণ্ট সেই এপইণ্টমেণ্ট দিব আৰু 9 নৱেম্বৰতে দিব। গতিকে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰিছে, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি এপইণ্টমেণ্ট সেই এপইণ্টমেণ্ট কেতিয়া দিব। গতিকে সেয়াও খুব সোনকালে দিব, কাৰণ LP UPৰ ইতিমধ্যে দিছেই ডেটটো যে 9 নৱেম্বৰত দিব। আৰু ADRৰো যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ডকুমেণ্ট ভেৰিফিকেশ্যন খুব সম্ভৱ 15 নৱেম্বৰ মানলৈকে হ'ব পাৰে বুলি এটা অনুমান কৰিব পৰা যায়। আৰু সেইখিনি হোৱাৰ পিছতেই নৱেম্বৰৰ লাষ্টৰ ফালে অৰ্থাৎ ডিচেম্বৰৰ আগমুহূৰ্তত দিব বুলি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে। গতিকে খুব সোনকালে আপোনালোকৰো এপইণ্টমেণ্টসমূহ দিব। গতিকে পুনৰবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰে। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।